হেল্ল' ষ্টুডেণ্টছ, বহুতো ছাত্ৰ ছাত্ৰী এনভাইৰমেণ্টেল এডুকেশ্যনৰ এক্সামক লৈ চিন্তিত হৈ আছে আৰু তেওঁলোকে বহুতে চিলেবাছে নাজানে যে চিলেবাছত কি আহিব, একচুৱেলি কেনেধৰণৰ কুৱেশ্যন আহে সেইখিনি বহুতে নাজানে। তো আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰি গৈ আছোঁ যে কি আহিব, চিলেবাছ কি এনভাইৰমেণ্টেল এডুকেশ্যনৰ, তো সেইখিনি আমি ডিছকাছ কৰিম। তো ইয়াতে চোৱা, তোমালোকে দেখা পাইছা অলৰেডি। তো ইয়াতে আমাৰ যোনটো পেপাৰ থাকে অনলি 40 মাৰ্কছৰ থাকে আৰু সময়ত আমাক দিয়ে 1 আৱাৰ, 1 ঘণ্টা সময় দিয়ে আৰু পেপাৰখন 40 মাৰ্কছৰ থাকে। এতিয়া ইউনিট 1ত চোৱা এনভাইৰমেণ্টেল এডুকেশ্যন 20 মাৰ্কছৰ সেইটো আহে, তলত আৰু ভালকৈ দিয়া হৈ আছে চিলেবাছটো। তাৰপিছত ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা আহে 10 আৰু ৰোড ছেফটিৰ পৰা আহে 10। তো ইয়াতে চোৱা আমাৰ যোনটো এনভাইৰমেণ্টেল এডুকেশ্যন তাত কি আহে, বেছিক কনচেপ্ট অফ এনভাইৰমেণ্ট, কম্পনেণ্ট এনভাইৰমেণ্ট, এনভাইৰমেণ্টেল ছিগমেণ্ট, এনভাইৰমেণ্টেল এডুকেশ্যন, মাল্টি ডিচিপ্লিনাৰী নেচাৰ, নিড অফ এনভাইৰমেণ্টেল এৱাৰনেছ। তো এইবিলাক জানিবাই তোমালোকে, নিজেও বনাই লিখিব পাৰিবা। ইক'লজিকেল কনচেপ্ট থাকে, কনচেপ্টৰ কুৱেশ্যন থাকে, মিনিং অফ ইক'লজিকেল এণ্ড ইক'চিষ্টেম, সেইবিলাক তোমালোকে সৰু থাকোঁতে পঢ়ি আহিছা এইবিলাক ইক'চিষ্টেমৰ বিষয়ে। নেক্সট আছে বায়'ডাইভাৰ্চিটি এণ্ড ইটছ কনজাৰ্ভেশ্যন, টাৰ্ম অফ বায়'ডাইভাৰ্চিটি, ভেলু অফ বায়'ডাইভাৰ্চিটি, এইখিনি তোমালোকে বায়'ডাইভাৰ্চিটিৰ বিষয়ে আগতো পঢ়ি আহিছা। নেচাৰেল ৰিচ'ৰ্চ, হয়নে? আমি নেচাৰেল ৰিচ'ৰ্চখিনি পঢ়িছোঁ, কি হয়, ফৰেষ্ট ৰিচ'ৰ্চ, তাৰপিছত কনজাৰ্ভেশ্যন অফ নেচাৰ ৰিচ'ৰ্চ, কিহৰ কাৰণে কৰিব লাগে সংৰক্ষণ, ৱাটাৰ ৰিচ'ৰ্চ, লেণ্ড ৰিচ'ৰ্চ, সেইবিলাক একেবাৰে ইজিয়ে। এনভাইৰমেণ্টেল পলিউশ্যনৰ বিষয়ে আহে, সেইটোতো আৰু তোমালোকে এনেই লিখিব পাৰিবা এইখিনি। এনভাইৰমেণ্টেল পলিউশ্যনৰ বিষয়ে আগতে অলৰেডি পঢ়ি আহিছা, সেইখিনি তাৰ পৰা কুৱেশ্যন আহিব। তাৰপিছত আছে ছ'চিয়েল ইছ্যু এণ্ড এনভাইৰমেণ্ট। তো ছ'চিয়েল ইছ্যু আৰু এনভাইৰমেণ্টৰ বিষয়ে আহিব, কনচেপ্ট অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট সেইখিনি পাইছা, চ'ৰ্চ অফ এনাৰ্জি, এনাৰ্জি কনজাৰ্ভেশ্যন, এনভাইৰমেণ্টেল এণ্ড হেল্থ, গ্ৰীণ হাউচ ইফেক্ট, গ্ল'বেল ৱাৰ্মিং, ক্লাইমেট চেঞ্জ। তো সেইবিলাক অলৰেডি তোমালোকে ওজন লেয়াৰ, এচিড ৰেইন, সেইবিলাক সৰু থাকোঁতে তোমালোকে ধুনীয়াকৈ পঢ়ি চাই পাৰিবা সেইখিনি এনেও। ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা আহিব, ৰেছপঞ্চিবিলিটিজ এণ্ড প্ৰিকশ্যনছ। তো ইয়াতে কি কৈছে, ডিজাষ্টাৰ মেনেজমেণ্ট মানে হৈছে প্ৰাকৃতিক দুৰ্যোগ, মানে প্ৰাকৃতিক দুৰ্যোগত সময়ত কি সাৱধানতা ল'ব লাগে। তো সেইখিনি ডিজাষ্টাৰ মেনেজমেণ্টৰ ভিতৰত পৰে। যেনেকৈ ইয়াতে দেখিছা, ৰোল অফ ষ্টুডেণ্টছ, ডিজাষ্টাৰ মেনেজমেণ্ট ষ্টেপ টু বি টেকেন ডিউৰিং চাৰ্চ এণ্ড ৰেস্কিউ অপাৰেশ্যন, হোৱাট নট ডু ডিউৰিং ডিজাষ্টাৰ। তো সেইবিলাক আমাৰ কিতাপৰ পিছফালে দিয়া হৈ আছিলে, ভূমিকম্প হ'লে ক'ত কি কৰিব লাগে। তো তেনেধৰণৰ বিভিন্ন ডিজাষ্টাৰ মেনেজমেণ্টৰ লগত জড়িত কুৱেশ্যন আহিব। তাৰপিছত আছে ৰোড ছেফটি, হোৱাট ডাজ ৰোড ছেফটি মিন। ৰোড ছেফটি মানে কি, আমি সৰু থাকোঁতে কিতাপ এখন মোৰ মনত আছে, চৰকাৰী কিতাপখনত থাকে যে আমি ৰাস্তাৰে খোজ কাঢ়োঁতে কি সাৱধানতা অৱলম্বন কৰিব লাগে। তো তেনেধৰণৰ কুৱেশ্যনে তোমালোকে চাব পাৰা। হোৱাট ডাজ ৰোড ছেফটি মিন, ৰোড ছেফটি মানে কি। তাৰপিছত কজ অফ ৰোড এক্সিডেণ্ট কিহৰ কাৰণে হয় সেইখিনি তোমালোকে লিখিব লাগিব। তাৰপিছত ইছ্যুজ অফ ৰোড ছেফটি, চাম ষ্টেটিষ্টিক্স অফ ৰোড এক্সিডেণ্ট, ৰুলছ অফ ৰোড মাষ্ট অবে, কি আমি দেখিছা, ৰুলছ অফ দ্য ৰোড মাষ্ট অবে, আমি ৰাস্তাৰে যাওঁতে কি ৰুল মানি চলিব লাগে। হোৱাইল ট্ৰেভেলিং বাই বাছেৰে যাওঁতে কি নিয়ম মানি চলিব লাগে, হেলমেট, ভেহিকুলাৰ ইমিশ্যন পলিউশ্যন, ছিট বেল্ট, ড্ৰাইভিং লাইচেঞ্চ, ইণ্টাৰনেশ্যনেল ড্ৰাইভিং পাৰ্মিট, মেজৰ মটৰ ভেহিকেল লছ, ট্ৰেফিক লাইট, ৰোড চাইন্স। তো ইয়াতে সেইবিলাক বস্তুৱে চোৱা, এইখিনি প্ৰায় জনাবিলাকেই আছে। কিছুমান ইয়াতে যেনেকৈ ট্ৰেফিক ৰুলবিলাক তোমালোকে এবাৰ নেটত চাৰ্চ কৰি চাবা, ভেহিকেল লছ, তাৰপিছতে হেৰি বিষয়ে লাইক ইণ্টাৰনেশ্যনেল ড্ৰাইভিং পাৰ্মিট, সেইবিলাক কেনেকৈ কি কৰা হয় সেইবিলাক অলপ চাব পাৰা। এই বস্তুবিলাক কিতাপ নাথাকিলেও প্ৰব্লেম নাই, তোমালোকে যদি টপিক ৱাইজ এবাৰ গুগলত চাৰ্চ কৰি পঢ়ি লোৱা ওপৰে তথাপি কিন্তু তোমালোকৰ মানে এক্সাম ভাল হৈ যাব। তো ইয়াৰ পিছতে মই কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিম যে কেনেধৰণৰ কুৱেশ্যন পেপাৰ আহে। তো সেইখিনিও তোমালোকে চাই থাকিবা। তোমালোকে গম পাইছাই যে এবাৰ MCQ আহিব, গতিকে MCQ প্ৰিপেৰেশ্যন তোমালোকে হয়তো কৰিবলৈ অকণ দিগদাৰ পাইছা, ক'ৰ পৰা কৰিম ক'ৰ পৰা নকৰিম তেনেকুৱা লাগিছে হয়তো। তো আমাৰ এপত আমি ব্যৱস্থা কৰিছোঁ ছায়েন্স, আৰ্টছ আৰু কমাৰ্চৰ এই তিনিটা ষ্ট্ৰীমৰ ছাবজেক্ট ৱাইজ আৰু চেপ্টাৰ ৱাইজ গোটেই MCQ ইয়াত পাই যাবা। প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা চেপ্টাৰৰ ইয়াত MCQ তোমালোকে উপলব্ধ আছে মাত্ৰ 49 ৰুপিজত। তো তোমালোকে দেৰি নকৰি এপৰ লিংকটো মই ডেছক্ৰিপশ্যন দি দিছোঁ, তাত গৈ পেলাই তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। আৰু 49 ৰুপিজটো মাত্ৰ কেইদিনমানৰ কাৰণে আছে, গতিকে তোমালোকে এতিয়াই গৈ পেলাই সেইখিনি এনৰোল কৰিব পাৰা। তো আজি ভিডিঅ'ত সেই কৰিলোঁ, কিপ ৱাচিং।